কিন্তু ল'ৰাবিলাকে কয় মামা আমাৰ কাৰণে একো নাই নেকি? ইও এটা ভেজাল যে ল'ৰাবিলাকৰ কাৰণেও কিবা এটা লাগে। এইবাৰ আমি কি কৰিছো, যিমান ল'ৰাই BA BSc পাছ কৰিব, 1 বছৰটো চাকৰি নাপায়, পৰীক্ষা দি থাকিব লাগে। BA BSc পাছ কৰা সকলো ল'ৰাৰে বেংক একাউণ্টত বা PG পাছ কৰা সকলো ল'ৰাৰে বেংক একাউণ্টত মাহত 1 বছৰলৈ আমি 2,500 টকাকৈ জমা দি থাকিম, যাতে ল'ৰা ছোৱালীয়ে কিবা নহয় কিবা তেওঁলোকে চাকৰি বাকৰিৰ কাৰণে ইণ্টাৰভিউ দিব যাওঁতে দেউতাক মাকৰ যাতে পইচা খুজিব অন্তত 1 বছৰলৈ নালাগে। 1 বছৰ ল'ৰাজনৰ দায়িত্ব মামাই ল'ব। ঠিক আছে, 1 বছৰ মামাৰ ওপৰত থাকিব। ভগৱানে কৰিলে চৰকাৰী চাকৰি ওলাই আছে, অসমত ইণ্ডাষ্ট্ৰীও আহি আছে। 1 বছৰৰ ভিতৰত ল'ৰাবিলাকৰ কিবা নহয় কিবা এটা। লগত আমি কি কৰি আছো, নতুনকৈ আৰু এটা আঁচনি আমি আৰম্ভ কৰিছো। সেইটো হ'ল যে যিবিলাক ল'ৰাই ব্যৱসায় কৰিব খোজে তেওঁলোককো আমি 2 লাখ টকাকৈ দিয়াৰ আঁচনি লৈছো। জোনাই সমষ্টিত ইতিমধ্যে 300 ল'ৰা ছোৱালীয়ে 2 লাখ টকাকৈ পাইছে। অক্টোবৰ মাহত আৰু 700 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ লক্ষ্য হৈছে প্ৰতি বছৰে 4 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দি থাকিম। বেংকৰ কথা নাই, যাতে তেওঁলোকে চাকৰি নাপালেও ব্যৱসায় বাণিজ্য কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে।